আজি বিশেষ অতিথি তথা আমাৰ সমল ব্যক্তি কেৰিয়াৰ ক্লাছৰ প্ৰতিষ্ঠাপক শ্ৰীমতী পুনম গগৈ বাইদেউ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মোৰ সহকৰ্মী ইয়ং প্ৰফেচনেল ডক্টৰ দীপ্তি ৰেখা দাস বাইদেউ। সকলোকে অনুৰোধ জনাইছোঁ জোৰকৈ এটি হাত চাপৰে তেখেতক আজি নমস্কাৰ সকলোলৈকে। মঞ্চত উপবিষ্ট এই মহান মহাবিদ্যালয়খনৰ অধ্যক্ষ মহোদয়, ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰ, আমাৰ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ বিষয়ববীয়াসকল, দুধনৈ কলেজৰ শিক্ষক মণ্ডলী আৰু এই সভাৰ মধ্যমণি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই অনুষ্ঠানত উপস্থিত থাকিব পাই সঁচাকৈয়ে মই কৃতজ্ঞ অনুভৱ কৰিছোঁ, কিয়নো গোৱালপাৰাৰ মই বোৱাৰী, গোৱালপাৰা ধূপধাৰাৰ মই বোৱাৰী আৰু ধূপধাৰাখন মোৰ অতিকৈ প্ৰিয়, গোৱালপাৰাখন অতিকৈ প্ৰিয়। এই অঞ্চলৰ যিসকল লোক মোৰ বহুত মৰমৰ আৰু মই যিহেতু জন্মসূত্ৰে আপাৰ আছামৰ ছোৱালী আছিলোঁ, মই লোৱাৰ আছামৰ এই যে সৰলতা, এই মৰমখিনি মই উপভোগ কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া মই বিয়া হৈ আহিলোঁ আৰু এই অঞ্চলটোৰ লগত পৰিচিত হ'লোঁ, তেতিয়া মই এই মানুহখিনিৰ লগতো এটা সংস্পৰ্শ আহিলে আৰু মই বুজিব পাৰিলোঁ কিমান সৰল, কিমান মৰম আকুলতাৰে বান্ধিব জানে। আৰু সেইবাবে আজি এই মহান মহাবিদ্যালয় দুধনৈ মহাবিদ্যালয়ত তোমালোক সকলোকে এনেধৰণে লগ পাই আৰু মই যিমানখিনি মোৰ যি অভিজ্ঞতা, যিমানখিনি পঢ়া শুনা কৰিছোঁ, যিমানখিনি অভিজ্ঞতা হৈছে তাৰ কিছু কথা তোমালোকক জনাবলৈ পাই বা মত বিনিময় কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। এতিয়া কেৰিয়াৰ কাউন্সেলিঙত আজি আমি উপস্থিত হৈছোঁ, হয়নে? তোমালোকে কিমানে নিজৰ কেৰিয়াৰটোৰ বিষয়ে এতিয়ালৈকে ভাবিছা, সচেতন হৈ পেলাই তোমালোকে কিবা এটা চিন্তা কৰিছা? হাত দাঙাচোন। আচ্ছা, 50% হাত কিন্তু মই দেখা নাই। তাৰমানে তোমালোকে কেৰিয়াৰৰ কথা ভাবাই নাই নেকি? কেৰিয়াৰ মানে কি? তোমালোকক যে মই এটা পৰিচয় দিলোঁ যে আমাৰ দুধনৈ গোৱালপাৰাৰ মানুহখিনি সৰল, এই সৰলতা তোমালোকৰ কাৰণে এটা ডাঙৰ এটা বোধ, এটা আশীৰ্বাদ। কিন্তু এই সৰলতাখিনিকে তোমালোকৰ জীৱনৰ এটা অভিশাপ হ'ব নিদিবা, যে তোমালোকে অজ্ঞাত হৈ পেলাই তোমালোকৰ কাৰণে যিখিনি সুবিধা আছে, তোমালোকৰ কাৰণে কিমানখিনি আগন্তুক দিনত তোমালোকৰ এটা ধুনীয়া জীৱন গঢ়ি তুলিব পৰা তোমালোকৰ ক্ষমতা আছে, সেইখিনি তোমালোকে আওকাণ নকৰিবা। এতিয়া মই গোৱালপাৰালৈ বিয়া হোৱাৰ পিছতে মই এষাৰ কথা বহুত বেছিকৈ শুনিবলৈ পাইছোঁ যে আমাৰ ইয়াততো নায়েই, আমিতো সুবিধাই নাপাওঁ, আমিতো নাজানোৱেই। এই কথাখিনি মই বহুতবাৰ শুনিছোঁ। কিন্তু অধ্যক্ষ মহোদয়ে ৰাভা হাছঙে যিখিনি সুবিধা তোমালোকৰ কাৰণে আনিছে সেইখিনি কথা মই আগতেও জ্ঞাত, আৰু তোমালোকৰ কাৰণে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ দ্বাৰা যিখিনি সুবিধা তোমালোকক প্ৰদান কৰিব বিচাৰিছে, সেইখিনি যদি তোমালোকে সুবিধা আদায় কৰিব নোৱাৰা, তেনেহ'লে তোমালোকে মনত ৰাখিবা তোমালোকৰ সন্মুখতে সোণৰ চপৰা পৰি আছে, কিন্তু তোমালোকে সোণৰ চপৰাটো বিচাৰি উলিয়াবলৈ বা তুলি ল'বলৈও তোমালোকে অসমৰ্থ হৈছা। সেইটো কেতিয়াও হ'ব নালাগে। তোমালোক এটাতো প্ৰথম এই সুবিধাখিনিতো বহুত আছে, সুবিধা নথকা স্বত্তেও তোমালোকৰ আটাইতকৈ ডাঙৰ এটা আশীৰ্বাদ, এটা বহুত ডাঙৰ ছুপাৰ পাৱাৰ তোমালোকক ভগৱানে ইতিমধ্যে দি পঠিয়াইছে। সেইটো হৈছে তোমালোকৰ মাইণ্ডটো, তোমাৰ মগজু, তোমাৰ মস্তিষ্কটো। এই ইয়াতে তোমালোকৰ বিশ্ব ব্ৰহ্মাণ্ডত তোমালোকে যি বস্তুৱে বিচাৰা সেই বস্তুৱে তোমালোকে পাব পৰা ক্ষমতা আছে। তোমালোকে পাব পাৰা যিটোৱে
তোমালোকে নিজৰ জীৱনত নিৰ্ধাৰিত কৰিছা সেই লক্ষ্যত উপনীত হ'ব পৰা সকলো সামৰ্থ্য তোমাৰ আছে কিন্তু কি জানা কিন্তু তাত এটা বিনিময়ো আছে তুমি যদি কিবা পাব বিচাৰিছা তুমি কিবা এটা দিবও লাগিব নহয় এমপ্লয়মেণ্ট এক্সচেঞ্জ হয়নে আৰু আমাৰ যিটো ইকনমি আমাৰ অৰ্থনীতিটো চলি আছে এক্সচেঞ্জৰ মূলতে তুমি পইচা যে দিছা পইচাটো এটা মূল্য আৰু মূল্যৰ বিনিময়ত তুমি কিবা এটা সামগ্ৰী কিবা এটা সেৱা লাভ কৰিব পাৰিছা সেই অৰ্থে তুমি যদি কেৰিয়াৰটো গঢ়িব বিচাৰিছা তেতিয়া তুমিতো কিবা এটা বিনিময় দিব লাগিব কি বিনিময় দিব লাগিব কোৱাচোন কি দিব লাগিব পইচা আজিৰ দিনততো গুচি গ'ল সেইটো হয়নে চৰকাৰক এটা কথাত আমি ধন্যবাদ জনাবই লাগিব যে আমাৰ যিটো চাকৰিৰ ব্যৱস্থাপনা আছিলে সেইটো শুধৰণি হৈছে আগৰ দিনৰ নিচিনা সেই কলা ডাৱৰ এতিয়া নাই এতিয়া সকলো নিকা হৈছে মই তাৰ এটা এক্সাম্পল তোমালোকৰ ওচৰে পাজৰে বহুকেইটা এক্সাম্পল পাবা মোৰ জুনিয়ৰ কলিগ এজন ইয়াৰে আছিলে ব্ৰোহিত ৰাভা এই অঞ্চলটোৰে আগিয়া অঞ্চলৰে এজন মানে সুপ্ৰতিষ্ঠিত ব্যক্তি আৰু তোমালোকৰ নিচিনা এটা সহজ সৰল জীৱনৰ পৰাই তেওঁ নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি প্ৰশাসনিক বিষয়া হৈছে এই অঞ্চলটোৰ পৰাই বহুখিনি প্ৰত্যাহ্বান তেওঁ জীৱনত সন্মুখীন হৈছিলে আৰু প্ৰত্যাহ্বান থাকিবই কোনো এটা জীৱন কেতিয়াও আমি উদাহৰণ হিচাপে দাঙি ধৰিব নোৱাৰোঁ যিটো জীৱনৰ প্ৰত্যাহ্বান নাই আৰু প্ৰত্যাহ্বানবিলাকে আমাক গঢ়ে তিল তিলকৈ গঢ়ে আমাৰ ব্যক্তিত্বটো সেইবাবে প্ৰত্যাহ্বান তোমালোকৰ ওচৰত কি আহিছে সেই প্ৰত্যাহ্বানটো প্ৰত্যাহ্বান বুলি নাভাবি তোমালোকে যদি সেই কথা চিন্তা কৰা যে ইয়াৰ পিছত আফটাৰ এভৰি ষ্টৰ্ম there comes a rainbow প্ৰত্যেকটো ধুমুহাৰ পিছত তোমালোকে ৰামধেনু দেখিবলৈ পাবা ঠিক তেনেধৰণে প্ৰত্যেকটো প্ৰত্যাহ্বান যদি তোমাৰ জীৱনত আহিছে তাৰ মানে ভগৱানে ভাবিছে যে তুমি তাৰ যোগ্য হয় তুমি তাক অতিক্ৰম কৰি এটা নতুন দিগন্তৰ দিশে আগবাঢ়ি যোৱাৰ তোমাৰ কেপাচিটি আছে বুজি পাইছানে সেইবাবে তোমালোকে প্ৰথম কথা বিচাৰিব লাগিব কেঁচুৱাই কান্দিলেহে গাখীৰ পায় হয়নে তোমালোকে বিচাৰিব জানিব লাগিব যে তোমালোকক কি লাগে তোমালোকে যদি সেই লক্ষ্যই স্থিৰ নকৰা তোমালোকৰ জীৱনত কি লাগে তুমি কোনটো লক্ষ্যত গৈ উপনীত হ'ব বিচাৰিছা তেনেহ'লে তুমি পাবা কেনেকৈ তোমাৰ ওচৰতে সুবিধাখিনি থাকিব কিন্তু তুমি সুবিধাখিনি ল'ব নাজানিবা আৰু গতানুগতিকভাৱে তোমাৰ জীৱনটো আগবাঢ়ি যাব এটা সময়ত তোমাৰ বিয়া হ'ব জীৱনসংগী হ'ব ল'ৰা ছোৱালী হ'ব তাৰপিছত কেৱল অনুতাপ হ'ব অনুতাপৰ বাহিৰে আৰু একো নহয় সেইকাৰণে এইখিনি সময় যে তোমালোকে এই মহাবিদ্যালয়ত আহিছা যিখিনি সুবিধা আদায় কৰিব পাৰিছা আৰু যিখিনি অমূল্য জ্ঞান পাইছা সেই জ্ঞানখিনি তোমালোকে সদ্ব্যৱহাৰ কৰিব জানিব লাগিব আৰু আজিৰ দিনটোতো ইণ্টাৰনেটৰ যুগ আজিৰ যুগত তোমালোকে যি বিচাৰা তাকেই তুমি উলিয়াই ল'ব পাৰা বুজি পাইছানে সেইকাৰণে প্ৰথম কথাটো হৈছে তুমি নিজৰ লক্ষ্য স্থিৰ কৰিব লাগিব এটা স্পষ্ট লক্ষ্য তোমালোকৰ ভিতৰত কোনে কোনে গভৰ্ণমেণ্ট এক্সামছ দিম বুলি ভাবিছা চৰকাৰী চাকৰিৰ বাবে কোনে কোনে আবেদন কৰিম বুলি ভাবিছা সঁচাকৈ দাঙাচোন কোনো লাজৰ বিষয় নহয় চৰকাৰী চাকৰি কৰাটো একেবাৰে লাজৰ বিষয় নহয়তো কিয়ন ভাল ভাল কাম কৰি আছে হয়নে আচ্ছা বাকীখিনিয়ে নাই বিচাৰা কোনে কোনে মই ছোৱালীৰ সংখ্যা যথেষ্ট দেখিছোঁ কোনে কোনে হাউচৱাইফ হ'ব বিচাৰিছা গৃহিণী হ'ব বিচাৰিছা অঁ এখন হাত দেখিছোঁ মই জবৰদস্তি উঠাই দিছিলে নে নিজে উঠাইছিলা আচ্ছা এতিয়া তোমালোকে এইখিনি সময়তে নিজৰ লক্ষ্যটো স্পষ্টকৈ দেখিব লাগিব কিয় লাগিব কিয়নো তুমি প্ৰথম কথা তুমি নিজৰ কেয়াৰ নিজৰ যত্ন তুমি নিজেই ল'ব লাগিব তুমি কাৰোবাৰ বেলেগৰ কাৰণে লায়াবিলিটি হ'ব নোৱাৰা লায়াবিলিটি বুজি পোৱা নে কি হয় লায়াবিলিটি অৰ্থনীতি বিভাগৰ ল'ৰা ছোৱালীয়ে জানিব লায়াবিলিটি আৰু এছেটৰ মাজত পাৰ্থক্য লায়াবিলিটি মানে কি হাত দাঙাচোন
অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰী আছে নাই আছা হাত দাঙা লায়াবিলিটি মানে কি বুজা হয়নে লোনটো আমাৰ কাৰণে লায়াবিলিটি আমাৰ কাৰণে এটা বুজা আমি সুদ দিব লাগিব প্ৰতি মাহে EMI দিব লাগিব কিন্তু বেংকৰ কাৰণে সেইটো এক এছেট হয়নে কিয়নো তেওঁলোকে আমাক লোনটো দিছে আৰু তাৰ বিনিময়ত তেওঁলোকে ইণ্টাৰেষ্ট পাব তেওঁলোকৰ কাৰণে এছেট বুজি পাইছানে সেইবাবে নিজৰ জীৱনটো তোমালোকে লায়াবিলিটি এটা বুজা বেলেগৰ কাৰণে কৰি তুলিবা নে তোমালোকে এটা এছেট হ'বা এছেট মানে কি যিটোৰ পৰা তোমালোকে পোৱা যিটোৰ পৰা তোমালোকৰ আহে হয়নে তোমালোকৰ যদি ভাড়া ঘৰ এটা আছে তাৰ পৰা আহিব হয়নে তোমালোকে যদি ভাড়া ঘৰ এটা লৈছা তোমালোকে আকৌ দিব লাগিব ৰেণ্ট ভাড়া তোমালোকৰ কাৰণে লায়াবিলিটি হ'ব নিজৰ জীৱনটো তোমালোকে লায়াবিলিটি হিচাপে গঢ়ি তুলিব বিচাৰিছা বেলেগৰ বুজা হৈ বেলেগৰ নিয়ন্ত্ৰণত থাকি নে তোমালোকে এছেট কৰি পেলাই নিজৰ জীৱনটো ইমান সমৃদ্ধ কৰিব বিচাৰিছা যে তুমি নিজৰ জীৱনটোৰ পৰা বেলেগক দিব পাৰা সেয়া তোমাক প্ৰথম তোমাৰ পৰা আৰম্ভ হ'ব নিজকে মৰম নিজকে কিবা এটা সৰু বস্তু কিনিব বিচাৰিছা তুমি কিবা এটা ল'ব বিচাৰিছা কিবা এটা এক্সপেৰিয়েঞ্চ অভিজ্ঞতা ল'ব বিচাৰিছা কোনোবা এটা জাগাত ফুৰিব যাব বিচাৰিছা সেইখিনি নিজৰ কেয়াৰ তুমি ল'ব পৰা তাৰ লগতে আহি যায় তোমাৰ ডিপেণ্ডেণ্ট পেৰেণ্টছ আৰু চিলড্ৰেন অনাগত দিনতো ল'ৰা ছোৱালীও হ'ব হয়নে এতিয়াহে বুজাটো নাই পিছত আহিব সেই ডিপেণ্ডেণ্ট যিসকল ব্যক্তি প্ৰথমতে তোমাৰ মা দেউতা আজিৰ দিনত তোমাৰ ওপৰত যথেষ্ট অৰ্থ মৰম সকলো সম্পদ খৰচ কৰিছে কিন্তু সেইখিনি তোমালোকে ঘূৰাই দিয়াটো তোমালোকৰ দায়িত্ব কেৱল দায়িত্বই নহয় কৰ্তব্য হয়নে কাৰণ এটা সময়ত তেওঁলোকে আজিৰ দৰে যেনেকৈ কাম কৰিছে সেয়া লাগিলে খেতি বাতি কৰাই হওক বা চাকৰি কৰাৰ ক্ষেত্ৰতে হওক এটা সময়ত তেওঁলোকে গৈ ৰিটায়াৰ হ'ব আৰু তেওঁলোকৰ স্বাস্থ্যৰ যত্ন তোমালোকে ল'ব লাগিব কিয়নো তোমালোকে ধাৰ খাই থৈছা তোমালোকে যেতিয়া সৰু আছিলা তেতিয়া তোমালোকে যেতিয়া ক'বও নোৱাৰিছিলা তোমালোকক খোৱাৰ দায়িত্ব লালন পালন প্ৰতিপালন কৰাৰ দায়িত্ব তোমালোকৰ মা দেউতাই সুকলমে কৰিছিলে হয়নে সেই তাৰ বিনিময়টো তোমালোকে যেতিয়া সক্ষম হ'বা সেই বিনিময়টো তোমালোকে আদায় কৰি দিব লাগিব সেইবাবে এই যিটো কেৰিয়াৰ বোলা বস্তুটো পেচা কেৱল তোমালোকৰ কাৰণে নহয় তোমালোকৰ দায়িত্ব কৰ্তব্য পালন কৰিবৰ কাৰণেও অতিকৈ জৰুৰী নহ'লে এতিয়া লায়াবিলিটি হৈ আছা কোনো কথা নাই এতিয়া ষ্টুডেণ্ট লাইফত আছা তোমালোকে কিন্তু এই দেওনাটো পাৰ কৰাৰ লগে লগে তোমালোকে নিজৰ জীৱনৰ দায়িত্ব নিজৰ জীৱনৰ কণ্ট্ৰল নিয়ন্ত্ৰণ সকলোখিনি তোমালোকে কৰাৰ লগতে তোমালোকে নিজৰ ওচৰৰ তোমালোকে থকা লোকসকলৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব চুবুৰীটোৰ প্ৰতি কমিউনিটিটোৰ প্ৰতি এই জিলাখনৰ প্ৰতি আৰু এইখন ৰাজ্যৰ প্ৰতি বুজি পাইছানে সেইকাৰণে এতিয়াই তোমালোকে নিজৰ লক্ষ্য স্থিৰ কৰা আৰু স্পষ্টকৈ দেখা স্পষ্টতাৰ কথা কিয় কৈছোঁ মই যদি আমি স্পষ্ট লক্ষ্য এটা নিৰ্ধাৰণ নকৰোঁ আমি কোন দিশে গৈ আছোঁ কোনটো কাম কৰি আছোঁ আমি অচেতন অৱস্থাত কাম কৰি থাকিম অটো পাইলটত আমি গৈ থাকিম আমি নেজানো কোন দিশত গৈ আছোঁ আৰু গন্তব্য স্থান পোৱাৰ পিছত আমি ভাবিম এয়া দেখোন ক'ত পালোহি ইয়াত দেখোন আহিব বিচৰা নাছিলোঁ নহয়নে সেইবাবে তোমালোকে ধৰি লোৱা দিল্লীলৈ অভিমুখে যাত্ৰা কৰিব বিচাৰিছা তুমিতো ট্ৰেইনৰ টিকেট কৰোঁতে দিল্লী লিখিবা নহয় জানো ঠিক তেনেকৈ তোমাৰ মাইণ্ডটো এই যেটো সুপাৰ পাৱাৰ হাউস ইয়াতে তোমাৰ বহি আছে ইয়াক তুমি স্পষ্ট নিৰ্দেশ দিব লাগিব তুমি কোনটো গন্তব্য স্থানলৈ তুমি গতি কৰিব বিচাৰিছা আৰু এইটো ইমান বেছি পাৱাৰফুল ইমান সুপাৰ পাৱাৰ ইয়াৰ আছে যে তুমি ইয়াক লক্ষ্যটো দিলেই হ'ল ই কেনেকৈ কৰি দিব লাগে সেইখিনি কথা তোমাৰ সন্মুখত আপোনা আপুনি আহিব ধৰিব কেতিয়াবা লক্ষ্য কৰিছানে তোমালোকে ফোনটো স্ক্ৰল কৰি আছা ইফালে তুমি মিন্ত্ৰা বা মিছত কিবা এটা চাইছা আকৌ তোমাৰ ফেচবুকত সেইটোৱে দেখাই আছে হয়নে নহয় সেইটো হৈছে AI পাৱাৰ হয়নে ঠিক তেনে
পাৱাৰ তোমাৰ ব্ৰেইনতো আছে যে তুমি এবাৰ যদি ইয়াক কিবা এটা কৈ দিছা নহয় ই সেইটোৰ কাৰণে অহৰহ কাম কৰি থাকিব তুমি 3টা স্তৰতে কাম কৰিব এটা কনচিয়াছ ষ্টেটত সচেতন অৱস্থাত এটা অৱচেতন অৱস্থাত সাবকনচিয়াছ ষ্টেটত আৰু এটা আনকনচিয়াছ ষ্টেটত যেতিয়া তুমি শুই আছা তেতিয়াও ই কাম কৰি থাকিব সেইকাৰণে ই ছুপাৰ পাৱাৰফুল বুজি পাইছানে সেইকাৰণে ইয়াক উচিত আৰু স্পষ্ট লক্ষ্য দিয়াটো তোমালোকৰ কৰ্তব্য প্ৰথম বস্তুটোৱে তুমি সেইটোত যদি ভুল কৰি দিয়া যে লক্ষ্যই নাই কি হ'বলৈ গৈ আছে এই 3 বছৰৰ পিছত মই নিজৰ জীৱনৰ পৰা কি আউটকাম বিচাৰিছোঁ সেই বস্তুটোৱে তুমি যদি নিৰ্ধাৰিত কৰি নিদিয়া তেতিয়া ই ভটকি থাকিব ই ক'ত যাব ই গম নাপায় বুজি পাইছানে সেইকাৰণে নিজৰ জীৱনৰ প্ৰথম কথা এটা লক্ষ্য দিয়া আৰু লক্ষ্যটো তুমি যিমান পাৰিম বুলি ভাবিছা তাতকৈ এটা ষ্টেপ আৰু ফাৰ্ডাৰ দিয়া যদি তুমি ভাবিছা যে ADRE 3rd গ্ৰেডৰ পৰীক্ষা তুমি সহজে ক্লিয়াৰ কৰিব পাৰিবা তেনেহ'লে তুমি ভাবা ADREতকৈ ওপৰত যিটো পৰীক্ষা আছে ধৰি লোৱা SSC পৰীক্ষা আছে কেন্দ্ৰীয় পৰ্যায়ত গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত সেই পৰীক্ষাটো ক্লিয়াৰ কৰিব পৰাকৈ তুমি প্ৰস্তুতি চলোৱা যদি তুমি APSC পৰীক্ষা দিম বুলি ভাবিছা তেনেহ'লে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা UPSC পৰীক্ষাত তুমি নিজৰ নাম জিলিকাব পাৰিম বুলি নিজকে লক্ষ্য দিয়া if you want to settle for the moon you will have to shoot for the stars তুমি যদি চন্দ্ৰত আহি পেলাই থাকিব বিচাৰিছা তুমি তৰালৈ হাত মিলিব লাগিব তুমি কষ্ট সিমানখিনি কৰিব লাগিব আৰু আমি জানো আমি বিশ্বৰ 8টাতকৈ বেছি জনসংখ্যা থকা দেশখনত বাস কৰোঁ ইয়াত কম্পিটিশ্যন প্ৰতিযোগিতা সাংঘাতিক বেছি কাটথ্ৰোট কম্পিটিশ্যন আছে আৰু তুমি যিটো লক্ষ্য দিছা সেই লক্ষ্যটো হাজাৰ লক্ষ লোকে অন্য লোকেও দিছে সেই ক্ষেত্ৰত তুমি কেনেকৈ জিলিকিব পাৰিবা তুমি তাৰ বাবে সচেতন হ'ব লাগিব প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো দিন প্ৰত্যেকটো সপ্তাহ প্ৰত্যেকটো মাহত তোমালোকে কি কৰিবলৈ গৈ আছা এতিয়া মই তোমালোকৰ অনুসৰি এই যেটো career counseling program আছে তাক ডাইৰেকশন দিম তোমালোকে কিমানে বিচাৰা যে মই গভৰ্ণমেণ্ট এক্সামছৰ বিষয়ে তোমালোকক জনাও হাত দাঙি দিয়াছোন ওকে থ্যাংক ইউ এতিয়া কিন্তু সকলোৱে হাত দাঙিছে অকণমান আগতে সুধি আছিলোঁ যে কোনে কোনে চাকৰি কৰিব বিচাৰিছা তেতিয়া কিন্তু হাত দাঙা নাছিলা ঠিক আছে এটা গভৰ্ণমেণ্ট এক্সামছ চৰকাৰী চাকৰিৰ কাৰণে তোমালোকে কি কি পৰীক্ষা দিব পাৰা ADRE সকলোৱে জানা আচ্ছা তাৰ উপৰিও আৰু কি পৰীক্ষা দিব পাৰা SSC হয়নে কেন্দ্ৰীয় পৰ্যায়ত ষ্টাফ সিলেকশ্যন কমিশনে অনুষ্ঠিত কৰা এটা পৰীক্ষা আছে তোমালোকে কিমানে জানা সেই পৰীক্ষাটোৰ বিষয়ে সেই অনুষ্ঠানটোৰ বিষয়ে হাত দাঙা বহুত কম আচ্ছা তোমালোকে যে ADRE পৰীক্ষা দি আছা এই একেখিনি পঢ়ি একেইকেইটা ইনগ্ৰেডিয়েণ্ট লৈ তোমালোকে আৰু এটা পৰীক্ষা দিব পাৰা তোমালোকে একেখিনি মছলা একেইকেইটা ইনগ্ৰেডিয়েণ্ট দি পেলাই এটা আঞ্জা বনাব পাৰা অকণমান চেঞ্জ কৰি দিলে অন্য এখন আঞ্জা বনাব পাৰা মন কৰিছানে কেতিয়াবা যিসকলে ৰান্ধে তেওঁলোকে জানে একেইকেইটাই বস্তু থাকে কিন্তু আলহী আহিলে আমি অকণমান বেলেগ বেলেগ কৰি পেলাই দি দিওঁ হয়নে ঠিক তেনেকুৱা ধৰণে তোমালোকে যদি ADRE কাৰণে পৰীক্ষাৰ প্ৰস্তুতি চলাই আছা তোমালোকে SSC বোলা পৰীক্ষাটোও তোমালোকে দিব লাগে কাৰণ ইনগ্ৰেডিয়েণ্ট একেইকেইটাই ADRE কাৰণে তোমালোকে কি কি পঢ়িব লাগে কোৱাচোন জেনাৰেল নলেজ হয়নে জেনাৰেল নলেজ সাধাৰণ জ্ঞান বুলি এইটো কাৰণে কৈছে কাৰণ সাধাৰণ মানুহে সকলো এইখিনি জ্ঞান ৰাখিব লাগে বুজি পাইছানে আমিটোতো সাধাৰণ মানুহ সাধাৰণ জ্ঞান আমি অৰ্জন কৰাৰ কিবা অসুবিধা আছে নেকি নাই একদম সাধাৰণ কথা এই সাধাৰণ জ্ঞানত তোমালোকে কোন কেইটা বিষয়বস্তু পঢ়িব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ কেইটামান বিষয়বস্তু আছে তাৰে ভিতৰত হয়তো তোমালোকে জানা ইতিহাস বুৰঞ্জী হিষ্ট্ৰী হয়নে হিষ্ট্ৰী পঢ়িব লাগিব আৰু যিহেতু তোমালোকে এই ৰাজ্যখন বা এই দেশখনত চাকৰি কৰিবলৈ
আছা এই দেশখনত আগতেনো কি আছিলে পূৰ্বতেনো কেনেকুৱা ধৰণৰ আছিলে কি ব্যৱস্থা আছিলে কোনে শাসন কৰিছিলে ইত্যাদি তোমালোকে জানিব লাগিব কিয় জানিব লাগিব তেতিয়াহে তোমালোকে জানিবা কোনটো পৰিস্থিতিত তোমালোকে কাম কৰিবা কেনেকুৱা এটা সোশ্যাল কণ্ডিশ্যনিং আছে কেনেকুৱা এটা আমাৰ ব্যৱস্থাপনা আছে সেইটো পুৰণি কথাবিলাকৰ পৰা এটা বহুত ডাঙৰ শিক্ষা পাবা যে পুৰণি যিখিনি কথা হৈ গৈছে তাৰ এটা ডাঙৰ প্ৰভাৱ এতিয়াৰ দিনত আছে আৰু আমাক হিষ্ট্ৰীয়ে শিকায় কি জানানে আমি কি ভুল কৰিব নালাগে অলৰেডি যিখিনি ভুল কৰি গৈছে কোনোবাই সেইখিনিতো অন্তত আমি কৰিব নালাগে সেই শিক্ষাখিনি আমি পাওঁ সেইকাৰণে হিষ্ট্ৰী হৈছে আটাইতকৈ ধুনীয়া আৰু সহজ হিষ্ট্ৰী মই কওঁ ষ্টৰিজ সাধু কথা হিষ্ট্ৰী পঢ়িবলৈ আটাইতকৈ সহজ এতিয়া তোমালোকে ক'বা যে নাই মেম হিষ্ট্ৰীটো ইমান তাৰিখ মুখস্থ কৰিব লাগে এইবিলাক মনতে নাথাকে কাৰ কাৰ তাৰিখ মুখস্থ কৰাৰ অসুবিধা হয় ডেটছবিলাকৰ দেখি পেলাই কাৰ খং উঠে হিষ্ট্ৰীত এই সোপাই পঢ়ি থাকিব লাগেনে অনবৰতে মনতে নৰয় কিন্তু হিষ্ট্ৰী ইজ নট এবাউট ডেটছ অকল তাৰিখ মনত ৰখা এটা বিষয়বস্তু নহয় এইটো ধুনীয়া কাহিনী যে আগৰ দিনত আমাৰ দেশখন কেনেকৈ পৰিচালনা কৰা হৈছিলে কি ব্যৱস্থা আছিলে ইত্যাদি ইত্যাদি অ'কে ইয়াত তোমালোকৰ ডেটছতকৈ ডাঙৰ বস্তু কোনটোৰ পিছত কেনেকৈ আগবাঢ়িলে সেই ক্ৰম বিকাশটো কেনেকৈ হ'ল আৰু ইটোৰ পিছত সিটো যেতিয়া লিংক কৰি তোমালোকে গৈ থাকিবা তেতিয়া দেখিবা এইটোতো বহুত সহজ বহুত ধুনীয়া ছাবজেক্ট হ'ল এইটো তোমালোকৰ কাৰণে অসুবিধা তেতিয়া হয় যেতিয়া তোমালোকে ৰেণ্ডম কিবা এটা বস্তু মনত ৰাখিবলৈ চেষ্টা কৰা যাৰ একো সুকেই নাই সি ওপৰৰ পৰা ওলমি আছে এই বস্তুটো এটা মনত ৰাখিব পাৰিলে লগা হ'ল হু ইজ দ্য ফাৰ্ষ্ট অমুক মানে কোনো লিংকেই নাই কিন্তু এটা বস্তু যদি তুমি পঢ়ি আছা সিটোৰ লগত সিটো সংযোগ ব্যৱস্থা গ্ৰহণ কৰি তুমি যে সংযোগ স্থাপন কৰি কৰি গৈ পঢ়ি থাকা ধুনীয়াকৈ তোমালোকৰ সকলো বস্তু মনত থাকিব আৰু যিকোনো বস্তু পঢ়াৰ আগত তোমালোকে সেই বিষয়বস্তুটোৰ গুৰুত্ব আৰু উদ্দেশ্য কি এই বস্তুটো তোমালোকে সদায় নিজকে সুধিবা কেতিয়াবা আমি পঢ়ি যাওঁ শেষ কৰোঁ পৰীক্ষাও দি দিওঁ কিন্তু আচলতে লেখকজনে কি ক'ব বিচাৰিছিলে উদ্দেশ্যটোৱে আমি নুবুজোঁ হয়নে সেইকাৰণে হিষ্ট্ৰী পঢ়াটো এটা কলা সেই কলাটো তুমি যিমানেই ধুনীয়াকৈ শিকিব পাৰিবা এই বিষয়বস্তুটো সিমানেই এনজয়েবল সিমানেই তুমি উপভোগ কৰিব পাৰিবা অ'কে এতিয়া হিষ্ট্ৰীৰ পিছত সাধাৰণ জ্ঞানত তোমালোকে অন্য কি পঢ়িব লাগে পলিটি আমাৰ শাসন ব্যৱস্থা ৰাজতন্ত্ৰটো আমাৰ কেনেকুৱা ধৰণে চলে কিয় পঢ়িব লাগিব কিয়নো এই যে তোমালোকৰ মেমহঁতে ছাৰহঁতে এই অনুষ্ঠানটো ইয়াতে আজি পাতিছে তেওঁলোকে এখন ডাঙৰ আইনৰ অধীনত কাম কৰি আছে সেইখন আইনৰ কিতাপ হৈছে সংবিধান হয়নে আমি যিমান যি এই দেশখনত কৰিব পাৰিছোঁ বা নাই পৰা এই সংবিধানখনে আমাক কয় অ'কে আৰু এই সংবিধানখনৰ কথা তোমালোকে মূল বিষয়বস্তুবিলাক যিমান ভালদৰে বুজিব পাৰিবা সিমানেই তুমি পলিটিক্স স্ক'ৰ কৰিবা ইণ্ডিয়ান পলিটিক্স স্ক'ৰ কৰিবা আৰু এই ব্যৱস্থাপনাখিনিটো কেনেকুৱা ধৰণে আমাৰ গোটেই অৰ্গেনাইজেশ্যনটো বিল্ড হৈছে গোটেই আমাৰ সংগঠনটো কেনেকৈ সংগঠিত হিচাপে আমি কাম কৰি গৈ আছোঁ সেই বস্তুখিনি তোমালোকে ইণ্ডিয়ান পলিটি শিকিবা তাৰপিছত আহিলে ভূগোল জিঅ'গ্ৰাফী হয়নে সেইটোতো অন্য এটা বহুত ধুনীয়া বিষয়বস্তু যে তুমি বুজিব পাৰা আমাৰ এই পৃথিৱীখনৰ ক্ৰমবিকাশ কেনেকৈ হৈছে এই পৃথিৱীখনৰ কোনটো স্থানত তুমি আছা পৃথিৱীখনৰ বিভিন্ন স্থানত কেনেকুৱা ধৰণৰ বেলেগ বেলেগ বস্তু আমি দেখিবলৈ পাওঁ হয়নে আৰু সেইখিনি জ্ঞান তোমালোকে লৈ তোমালোকে যিখন ডিষ্ট্ৰিক্টতে কাম নকৰা কিয় সেই ডিষ্ট্ৰিক্টখনত কি কি সম্পদ আছে তোমালোকে সোনকালে বুজি যেতিয়া উঠিবা সেই ডিষ্ট্ৰিক্টখনৰ হৈ তুমি কাম কৰিব পাৰিবা বুজি পাইছা আৰু চতুৰ্থটো হৈছে ইকনমিক্স অৰ্থনীতি এই বস্তুটোৱে মই কওঁ তোমালোকৰ জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ তুমি যদি অৰ্থনীতি ভালকৈ জানা বুজা তেতিয়া তুমি নিজৰ যিখিনি অৰ্থ আছে টকা পইচা আছে সেইখিনি ভালকৈ বিনিয়োগো কৰিব পাৰিবা আৰু তোমালোকৰ অৰ্থনৈতিক যিটো সমস্যা আটাইতকৈ ডাঙৰ সমস্যা আমাৰ হয়নে এই অৰ্থনৈতিক সমস্যাখিনি তোমালোকে দূৰ কৰিব পাৰিবা
এইকেইটাই হৈছে 4 core subjects of general studies or general knowledge. এই চাৰিটাই তোমালোকে পঢ়িব লাগে আৰু মই যে অকণমান আগত তোমালোকক কৈছিলোঁ বিনিময় তোমালোকে যিমান গভীৰতালৈকে এই বিষয়বস্তুবিলাক পঢ়িবা সিমানটো প্ৰপৰ্চনত সেইটোৰ অনুসৰিয়ে তোমালোকে চাকৰিটো পাবা শ্যালো হৈ আছে উপৰি তোমালোকে কথাখিনি জানিছা ADRE ক্ৰেক হ'ব তাৰ অকণমান গভীৰতালৈকে গৈছা SSC ক্ৰেক হ'ব তাতকৈ অলপ বেছি গভীৰতালৈকে গৈছা APSC ক্ৰেক হ'ব তাতকৈ বেছি দলৈকে গৈছা UPSC ক্ৰেক হ'ব বুজি পাইছা সো সাধাৰণ জ্ঞানৰ এইকেইটা বস্তু তাৰ উপৰিও বৰ্তমান সময়ত আমাৰ দেশখনত ৰাজ্যখনত কি হৈ আছে তাৰ প্ৰতি তোমালোকে সজাগতা ৰাখিব লাগিব আৰু তোমাৰ নলেজ ইজ পাৱাৰ যিমানে তোমালোকে সজাগ হ'বা সচেতন হ'বা জ্ঞান থাকিব সিমানেই তুমি আগবাঢ়ি যাব পাৰিবা আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বহুত বেছি একো কৰিব নালাগে কি কৰিব লাগে মোৰ এটা ফ্ৰী ক্লাছ আহে মানডে টু ফ্ৰাইডে career ক্লাছৰ ইউটিউব চেনেলত ৰাতিপুৱা 8:30 বজাত ঠিক আছে সেই 9:30 ক্লাছটো তোমালোকে কৰিবা আৰু তাৰ উপৰিও যদি তোমালোকৰ সময় হয় তেনেহ'লে যিকোনো এখন বাতৰি কাকত তোমালোকে এডিটৰিয়েল অংশটো পঢ়িব লাগে সম্পাদকীয় যিটো লেখা আহে সেই লেখাটো তোমালোকে পঢ়িব লাগে ঠিক আছে এইখিনি পঢ়িলে তোমালোকৰ GS জেনেৰেল ষ্টাডিজ ধুনীয়াকৈ কমপ্লিট হৈ যায় আৰু প্ৰব্লেমটো কিয় হয় জানানে এই পৰীক্ষাবিলাক ক্ৰেক কৰা আমি ষ্টাৰ্টে দেৰিকৈ কৰোঁ আমি গ্ৰেজুৱেশ্যনটো শেষ হোৱাৰ পিছত আমি এটা ধাৰণা লওঁ এতিয়াতো এটা চাকৰি লাগিলে এতিয়া পঢ়িব লাগে বুজি পাইছানে এই যে 4 বছৰ 3 বছৰ তোমালোকে অবাবতে হেৰুৱাই দিয়া তেতিয়া তাৰ মূল্যটো বুজি পোৱা এতিয়া তোমালোকে বেছি নালাগে নহয় 4 বছৰ তোমালোকৰ গ্ৰেজুৱেশ্যন এই বছৰটোত মই পলিটি পঢ়িম আৰু কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম এই বছৰটো মই হিষ্ট্ৰী পঢ়িম কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম এনেকৈও তোমালোকে যদি আগবঢ়া তোমালোকে 4 বছৰ বহুখিনি আগবাঢ়িব পাৰিবা এই যে টোপালকৈ আমাৰ বৰষুণৰ পানী পৰি কি ভৰি যায় এটা সময়ত সাগৰ হৈ যায় হয়নে ঠিক তেনেধৰণে তোমালোকৰ জ্ঞানৰ এটুপকৈ তোমালোকে যদি এই সংগ্ৰহ কৰিবলৈ এতিয়াৰে পৰা আৰম্ভ কৰা 4 বছৰ তোমালোকে কোনটো দিশত কিমান দূৰলৈকে নিজকে লৈ যাব পাৰিবা মই সেইটো এতিয়া ভাষাৰে বুজাব নোৱাৰোঁ বুজি পাইছা সেইকাৰণে এই জেনেৰেল ষ্টাডিজৰ কথা তোমালোকক ক'লোঁ তাৰপিছত অন্য এটা ইনগ্ৰেডিয়েণ্ট আহে সেইটো হৈছে ৰিজনিং কেনেকুৱা প্ৰশ্ন কেতিয়াবা যদি তোমালোকে চাইছা ADREটো আহে SSCটো আহে APSCটো আহে হয়নে ৰিজনিংটো কি হয় সহজ প্ৰশ্ন যে অমুক তোমাৰ মাহীয়েক হ'লে মাহীয়েকৰ অমুক হ'লে তমুকৰ তমুক হ'লে তোমাৰ কি হ'ব হয়নে ব্লাড ৰিলেশ্যনছ তাৰপিছত এনেকুৱা সহজ কথা আহে যে চাৰ্কলত তোমালোকে বহি আছা এনেকুৱা এটা ABCDEF আৰু এখেতৰ কাষত এখেত বহি আছে তেখেতৰ কাষত তেখেত এতিয়া তুমি কোৱা এখেতৰ কাষত কোন বহি আছে হয়নে এইবিলাক এটা প্ৰশ্ন হ'লে এইটো মানে তোমালোকৰ এপ্টিটিউডটো জোখে এপ্টিটিউড হৈছে তোমালোকৰ মানসিক এটা এনেকুৱা এটা স্কিল যিটো তুমি শিকিব পাৰা বুজিব পাৰা অ'কে সো এই এপ্টিটিউডটো তোমাৰ আছেনে নাই যে তুমি চৰকাৰী চাকৰিয়াল হ'ব পাৰিবা অকণমানটো তোমাৰ লজিকেল বা যুক্তিবাদী তোমাৰ মগজুটোত কাম কৰিব লাগিব তেতিয়াহে যুক্তিগতভাৱে তুমি চৰকাৰী যিখিনি আঁচনি ইত্যাদি আছে সেইখিনি ৰূপায়ণ কৰিব পাৰিবা দেশৰ উন্নতিৰ কাৰণে তুমি কিবা এটা অৰিহণা যোগাব পাৰিবা অ'কে তাৰপিছত আহিলে মেথছ এতিয়া কাৰ ভয় লাগে হাত দাঙাচোন আচ্ছা বেছিভাগৰ ভয় নালাগে ভেৰি গুড মই ইম্প্ৰেছড ভেৰি গুড এতিয়া মেথছ যিসকলে ভয় কৰে তেওঁলোকৰ কাৰণেহে কৈছোঁ দেই মেথছ তোমালোকে বহুত বেছি পঢ়িব নালাগে তোমালোকে ক্লাছ 10 সকলোৱে পাছ কৰিছা মেথছত পাছ কৰিছা নাই কৰিছা সেইকাৰণে এই মহাবিদ্যালয়ত নাম লগাব পাৰিছাহি সিমানখিনিয়ে মেথছ লাগে বুজি পাইছা কিন্তু SSCৰ কাৰণে বেংকিঙৰ কাৰণে অকণমান লেভেলটো ইনক্ৰিজ কৰিব লাগে বহুত ফাষ্ট অংকবিলাক কৰিব লাগে আৰু তাৰো তোমালোকে ফৰ্মুলা পাই যাবা বিচাৰিলেই হ'ল নিবিচাৰিলে কেনেকৈ পাবা ইউটিউবত পাবা আমাৰ ক্লাছেছ পাবা টিক্স পাবা
টিপছ পাবা, ট্ৰিক্স পাবা, হেক্স পাবা, বুজি পাইছানে? সেই হেক্সবিলাক, কৌশলবিলাক তোমালোকে যিমান সুন্দৰকৈ শিকিবা, এই মেথছটো তোমালোকে ধুনীয়াকৈ মাৰ্কছ পাবলৈ সক্ষম হ'বা। অ'কে, মেথছ, ৰিজনিং, জেনেৰেল ষ্টাডিজ আৰু ইংলিছ, ইংৰাজী। ইংৰাজীটো তোমালোকৰ কাৰণে কাৰ কাৰণে প্ৰত্যাহ্বান, কাৰ কাৰণে ভয়ৰ এটা বিষয়? আচ্ছা, ইংৰাজী গান কোনে কোনে আজিলৈকে শুনিছা? কোনে কোনে ইংৰাজী গান শুনিছা? হাত দাঙাচোন। এনেকুৱা কোনোবা আছে নেকি যি ইংৰাজী গান কেতিয়াও শুনা নাই? কেতিয়াও শুনা নাই। আৰু কেতিয়াও কোনোবা ইংৰাজীত মানুহে কথা কোৱা কেতিয়াও শুনি পোৱা নাই? কোনোবা আছা নেকি ইয়াত? আছা? নাই। ইংৰাজী চিনেমা চাইছা নাই? বুজি পোৱা কিমানে ইংৰাজী? মই যদি ইংৰাজীত কিবা এটা কওঁ তোমালোকে বুজি পাবানে? পাবা। ক'বলৈহে প্ৰব্লেমটো হয়, লিখিবলৈহে প্ৰব্লেমটো হয়, হয়নে? কিয় হয় বাৰু? এটা ডাঙৰ তাতে প্ৰব্লেম তুমি নিজেই সৃষ্টি কৰি লৈছা, সেইটো হৈছে ভয়। হয় নে নহয়? হয়। এই কোনে বা কি ভাবিব, গ্ৰামাৰটোৱে ভুলকৈ হ'ব, হয়নে? হাঁহিব মোক, মই নকওঁ, হয়নে? এইটো কেনেকুৱা কথা? এতিয়া মোৰ দুটা ল'ৰা ছোৱালী আছে, এটা বয়স 4.5, এটা বয়স 2.5 বছৰ। এতিয়া অসমীয়াত কথা পাতে, সংসাৰৰ ভুল, বুজি পাইছানে? তোমালোকে হাঁহিবানে সিহঁতক? কিয় নাহাঁহা? শিকিহে আছে, সৰু হৈ আছে, হয়নে? সেই একেটাই কথা, যিকোনো লেংগুৱেজ, যিকোনো ভাষা শিকিবৰ কাৰণে আমাক 3 মাহ লাগে। 3 মাহ। এনেকুৱা এটা লেংগুৱেজ যিটো তোমালোকে কেতিয়াও শিকা নাই। মই JNUত গৈ পেলাই ফ্ৰেঞ্চ শিকিছিলোঁ। ফ্ৰেঞ্চ ভাষাটো মই জীৱনত কেতিয়াও শুনা নাছিলোঁ, জীৱনতে কেতিয়াও শুনা নাছিলোঁ, আৰু কেতিয়াও কৈতো পোৱাই নাছিলোঁ, বুজি পাইছা? কিন্তু 3 মাহ মই যেতিয়া চেষ্টা কৰিলোঁ, মই লিখিব পৰা, ক'ব পৰা হৈ গ'লোঁ। এতিয়া বাংলা ভাষাটো মই যেতিয়া ধুবুৰীত আছিলোঁ সৰু থাকোঁতে, তেতিয়া বাংলা ভাষা শিকিছিলোঁ। আৰু সৰুতে এইটো কথা কয় যে সৰু থাকোঁতে যিমান ভাষা আমি আয়ত্ত কৰিব পাৰোঁ, সেইটো অকণমান কমি আহে। তোমালোকে এতিয়া, তোমালোকৰ বয়সটোতো মোতকৈ সৰু, তোমালোকে সকলোৱে, তোমালোকৰ কেপাচিটি এতিয়া মোতকৈ বহুত বেছি। ইংৰাজী ভাষা হওক, এই বিশ্বত যিকোনো ভাষা তোমালোকে শিকিব পাৰা। অকল তোমালোকে নিজকে সেই ভয়টোৰ পৰা দূৰ কৰি আনিব লাগিব। এতিয়া কেনেকৈ দূৰ কৰিবা? সেইটোৱেতো আঁতৰ নহয়। কিনো কথা কৈ আছে এইটোতো আমি সকলোৱে জানো, হয়নে? দূৰ কৰিব লাগে কেনেকৈ? এতিয়া যিকোনো ভয় দূৰ কৰিবলৈ হ'লে ভয়টোক সন্মুখীন হ'ব লাগিব, বুজি পাইছা? যদি তোমালোকৰ পাব্লিক স্পিকিঙৰ ধৰা ভয় আছে, কাৰ পাব্লিক স্পিকিঙৰ ভয় আছে? সমাজত কথা কোৱাৰ ভয় আছে। এইটো কথা কোৱা হয় যে মৃত্যুৰ পিছতেই আটাইতকৈ ডাঙৰ ভয়টোৱে হৈছে পাব্লিক স্পিকিঙৰ ভয়, বুজি পাইছানে? এতিয়া পাব্লিক স্পিকিঙৰ যদি তোমালোকে ভয়টো আছে আৰু তোমালোকে সদায় ভয়ৰ কাৰণে পিছ হুহুকি থাকা, আৰু সেই ভয়টো তোমালোকে সন্মুখীন হ'বৰ কাৰণে ওলাই নাহা, সেই ভয়টো তোমালোকৰ একেবাৰে শ্মশানলৈকে যাব। ইট উইল গো টু দ্য গ্ৰেভ, বুজি পাইছা? ভয়টো যদি দূৰ কৰিবলৈ হয়, ভয়টোক সন্মুখীন হ'ব লাগিব। ইংৰাজী ভাষাটো তোমালোকৰ ভয়ৰ কাৰণে তোমালোকে শিকিব পাৰা, অন্য কোনো কথাই নাই, কোনো কথা নাই। আজিৰ যুগত ইমান ভাল ভাল এপ আহিছে, য'ত তুমি কিবা এটা কথা কোৱা লগে লগে সি শুধৰাই দিব। তোমাৰ কোনটো প্ৰনাউন্সিয়েশ্যন ভুল হৈছে, কোনটো গ্ৰামেটিকেল এৰাৰ, কোনটো মিষ্টেক তুমি কৰিছা। ইউটিউবত বহুত ধুনীয়া ধুনীয়া ক্লাছ আছে। সাধাৰণ কথা যদি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা এটা তোমালোকে প্ৰত্যেক দিনাই দিয়া, এই ইংৰাজীটো তোমালোকে সলসলীয়াকৈ ক'ব পৰাকৈ এই মঞ্চত আহি ভাষণ দিব পাৰিবা তোমালোকে, বুজি পাইছানে? 6 মাহতকৈ বেছি নালাগে, 6 মাহতকৈ বেছি নালাগে। ডেট ইজ মাই ৱৰ্ড। মই তোমালোকক সেই কথাটো লিখি কৈছোঁ, আৰু মই তোমালোকক লাগিলে চিল মোহৰ মাৰি দি দিম, ঠিক আছে? আৰু তোমালোকে প্ৰেক্টিছ কৰা, আৰু তাৰপিছত 6 মাহৰ পিছত মোৰ ওচৰলৈ আহি কোৱা যে মেম এইটো কথা নহ'ল দেখোন আপুনি কোৱা কথাটো।
তেতিয়া তোমালোকক কি লাগে মই দিম তোমাক অ'কে মই সেইটো গ্যাৰেণ্টি ল'ব পাৰোঁ 6 মাহ যদি তোমালোকে কোৱা ভুলে শুদ্ধই কোৱা হাঁহিবলগীয়া কি আছে হাঁহিলে হাঁহিব যি হাঁহিব তাৰহে মুখ বেকা হ'ব তোমাৰ কি হ'ব তুমি সেই ভুলৰ পৰা কোনোবাই যদি হাঁহিছে সেই ভুলটোৰ পৰা তুমি শিকিবা তুমি এটা মূল্য নিজৰ জীৱনত গঢ়িব পাৰিবা বুজি পাইছানে সেই ভয়বিলাক সেইকাৰণে নকৰিবা ভয়বিলাকে সদায় তোমালোকক টানি আনিব তললৈ টানি আনিব ভয়ে কেতিয়াও তোমালোকক আগলৈ লৈ নাযায় বুজি পাইছা আৰু সাধাৰণ ভাষাত ক'বলৈ হ'লে এইকেইটাই তোমালোকক ইনগ্ৰেডিয়েণ্ট লাগে যিকোনো তোমালোকে চৰকাৰী চাকৰি নিযুক্তি পাবৰ কাৰণে বুজি পাইছা এইকেইটাই বস্তু লাগে আৰু এইকেইটা যেনেকৈ মই ক'লোঁ যিমান গভীৰতালৈকে তোমালোকে যাবা যিমান পৰিসৰ তোমাৰ বাঢ়িব সিমানেই ভাল চাকৰিটো তোমালোকে পাবা এতিয়া তোমালোকৰ ওপৰত কথা যে তোমালোকে এই জ্ঞানখিনি কেনেকৈ ল'বা আৰু প্ৰয়োগ কৰিবা